হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰো ভালেই, মানে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই। মাজতে দিছিলোঁ ভিডিঅ', মানে ইণ্টাৰ্ণশ্বিপৰ ভিডিঅ' দিছিলোঁ। আচলতে মানে ইণ্টাৰ্ণশ্বিপ চলি আছে আমাৰ DLEDৰ থাৰ্ড চেম। মই যিহেতু DLED কৰি আছোঁ বুলি আপোনালোকক আগতে কৈছিলোঁ ভিডিঅ'ত। তো DLEDৰ মানে ইণ্টাৰ্ণশ্বিপ চলি আছে, তো স্কুলতে খুব বেছি বিজি না, ভিডিঅ' দিব পাৰিছোঁ না কিবা, মানে একো দিব পৰা নাই এতিয়া। এই যিখিনি সময়তে খাবলৈ মানে লেজাৰ টাইম চলে আৰু এই লেজাৰ টাইমতে যিকণ খাবলৈ সময় পাওঁ তেতিয়া আমি মানে টিফিন লৈ যাওঁ। টিফিন যিহেতু হাফ এন আৱাৰ পাওঁ লেজাৰৰ কাৰণে, তো হাফ এন আৱাৰত মানে হোটেল এখনত গৈ খোৱা বোৱাৰ সময়খিনি নহয়গৈ যাই পেলাই। মানে তাতে যদি পৰঠা চৰঠা বনাবলৈ আনি দি খোৱালৈকে, মানে আমি 5জনী কৰি আছোঁতো, 5জনীৰ মানে খোৱা লোৱালৈকে দেৰি হৈ যায়গৈ। সেইকাৰণে আমি চবেই টিফিন নিওঁ। আৰু হোটেলৰ খানাটো আমাৰ 1 মাহ আছে ইণ্টাৰ্ণশ্বিপ। হোটেলৰ খানা যদি 1 মাহ বাহিৰত খাব লগা হয়, বেমাৰ হ'বই, মানে ক'বই নালাগে আৰু সেইটো। তো আমি চবেই নিওঁ, সেয়াকে টিফিনত যি খাওঁ আৰু গোটেই 5জনীয়ে তাকে দেখাবলৈ চেষ্টা কৰি আছোঁ মানে। আৰু একো বিশেষ তেনেকুৱা ক'তো মানে ভিডিঅ' বনাবলৈ হোৱা নাই। কালি আছিলে শিৱৰাত্ৰি। তো কালি শিৱৰাত্ৰি কি হৈছিলে, আমি মানে মোৰ বহুত ইচ্ছা আছিলে যে বিয়াৰ পিছত আমি হেৰি গৈছিলোঁ, কি কয়, দেওশাল মন্দিৰ গৈছিলোঁ মানে দেই। মোৰ দেওশাল মন্দিৰ মানে মোৰ খুব বেছি মানুহ, মই একদম সৰুৰ পৰা মানে খুব বেছি আমাৰ ঘৰখনে, মাহঁতৰ ঘৰখনে মানে খুব বেছি মানি আহিছোঁ। সেইকাৰণে মানে বিয়াৰ পিছতে গৈছিলোঁ এবাৰ। মানে মোৰ ইচ্ছা আছিলে যোৱাৰ, মা কামাখ্যা মন্দিৰ আৰু দেওশাল মন্দিৰ যোৱাৰ ইচ্ছা আছিলে, গৈছিলোঁ। কিন্তু শিৱৰাত্ৰিটো মোৰ ইচ্ছা আছিলে যে বিয়াৰ প্ৰথম বছৰ যিহেতু, শিৱৰাত্ৰিত আমি দেওশাল মন্দিৰ যাওঁ, যিহেতু সৰুৰ পৰা মানি আহিছোঁ দেওশাল বাবা। আৰু মৰিগাঁৱৰ যিসকল আছে, মৰিগাঁও জাগিৰোড বা নগাঁও ওচৰৰ পাজৰে মানে যিখিনি পৰে, তেওঁলোকেও জানে দেওশাল মন্দিৰ যে কিমান মানে তাত যদি কিবা মনোকামনা আপুনি যদি ৰাখিছে, বোলে এইটো মোৰ পূৰা হ'ব লাগে, মনৰ পৰা যদি ৰাখিছে, সঁচা অৰ্থত যদি মানে সেইটো আপুনি বিচাৰিছে, তেতিয়াহ'লে সেইটো মানে ভোলানাথ বাবাই আমাৰ মনোকামনাটো পূৰ্ণ কৰেই। মানে মই আজিলৈকে তেওঁৰ ওচৰত মানে যি বিচাৰিছোঁ, ভগৱানৰ কৃপাত মোক তেওঁ মানে পূৰণ কৰিছে। সেই বুলি কালি মানে আমি গ'লোঁ, দেওশাল মন্দিৰলৈ গ'লোঁ। তাতে ৰাতিপুৱা মানে ওচৰত থকা আমাৰ মৰিগাঁও যিটো ডাঙৰ শিৱ মন্দিৰ আছিলে, তালৈকে গ'লোঁ। তাতে গৈ পেলাই গাখীৰ চাখীৰ ঢালিলোঁ। ৰাতিপুৱা আমাৰ মানে আগৰ পৰাই তেনেকুৱাই কৰোঁ আমি, মাহঁতৰ ঘৰত থকাৰ পৰাই আৰু, যে এই গাখীৰ ঢালি থৈ আহোঁ, ৰাতিপুৱা গৈ চাকি বন্তি জ্বলাই ধুনীয়াকৈ থৈ আহোঁ। তাৰপিছত সন্ধিয়া আমি ৰাতি দিওঁ, যিহেতু শিৱৰাত্ৰি হয়, তো ৰাতি শৰাইটো দিলে মানে বেছি ভাল লাগে মনটো। ৰাতি আমি শৰাইটো দিওঁ। এইবাৰো ঠিক তেনেকুৱাই কৰিছোঁ। দিনত মই গ'লোঁ, হাজবেণ্ডৰো অফিচ ছুটি নাছিলে, যিহেতু দিনততো নোৱাৰে তেওঁ যাবলৈ। সেইকাৰণে তেওঁলোকে আশা কৰি থকা নাই, দিনতে মানে মই গাখীৰ ঢালি থৈ আহিছোঁ। ৰাতি দেওশাল গ'লোঁ, ক'লোঁ যে যিহেতু তুমি দিনত টাইম নোপোৱাই, তো ৰাতি অকণমান সময় উলিয়াই পেলাই আমি সন্ধিয়া অফিচৰ পৰা অহাৰ পিছত দেওশাললৈ গ'লোঁ। যিহেতু মোৰ বিৰাটেই আশা আছিলে মানে শৰাই এখন দিয়াৰ, তাকো হেঁপাহ মানে পলুৱাই মানে শৰাই এখন দিব বিচাৰিছিলোঁ বিভিন্ন বস্তুৰে। তো সেইটো কালি মোৰ পূৰা হ'ল, মানে দি থৈ আহিছোঁ ভগৱানৰ ওচৰত, তেওঁৰ আশীৰ্বাদ লৈ আহিলোঁ। দি ৰাতি আমি ধুনীয়াকৈ ইয়াৰ পৰা যাওঁতে মানে 7টামান বজাত গৈছোঁ, আৰু 7টামান বজাত গৈ 10টা ঘৰ পাওঁতে আহি হৈ গৈছে। তাতে মেলা চেলাও হৈছে অকণমান। আগতে গৈছোঁ, এনেইতো দেওশাল মন্দিৰ গৈ থাকোঁ, কিন্তু গৈ থাকিলেও মানে শিৱৰাত্ৰি পৰ্বত মানে ঘৰৰ পৰা বাহিৰত বা দূৰৰ কোনো মন্দিৰত গৈ পেলাই আমি আজিলৈকে দিয়া নাছিলোঁ। মোৰ এবাৰ যিহেতু আশা আছিলে, সেই আশাটো পূৰাই থৈ আহিছোঁ আৰু। কিন্তু ভিডিঅ' বনাবলৈ, কিবা বনাবলৈ একোৱে সময় হোৱা নাই। মানে কেনেকুৱা হয়, তাতে যে বস্তু কিনিছোঁ, ঘৰৰ পৰা একো নিয়া নাই, চব কিনি লৈছোঁগৈ তাতে গৈ পেলাই, যিহেতু চব পোৱাই যায়। তো কিনি পেলাই তাতে দিলোঁ। আৰু মেলা চেলা চালোঁ। সেইখিনি কৰি থাকোঁতেই 3 ঘণ্টা সময় ক'ত পাৰ হৈ গ'ল গমেই নাপাওঁ। ৰাতি আহি পাওঁতে 10টা বাজিছে। তো আৰু ভিডিঅ' বনাই থকাৰ মানে আৰু সময় নহ'ল। তাতে মানুহৰো ভিৰ ভালেখিনি, তাৰ মাজত সোমাই মানে ভিডিঅ' বনাই ফুৰিবলৈ কিবা এটা ভাল নালাগিল আৰু। মানে পূজা ভক্তিভাৱে তাত আহিছোঁ, তাতো কেমেৰা ধৰি দিয়া মানুহ এজন লাগে। 2জনে একেলগে পূজা দিছোঁ, কেমেৰা কোনে ধৰিব? তো কেমেৰা ধৰিবলৈও কোনো মানুহজনো নাই। তো তেনেকেই থাকি গ'ল আৰু। তো আজি ভাবিলোঁ এনেই অকণমান ভিডিঅ' এটা বনাওঁ। ৰুমতে মানে আজিও আছিলে স্কুললৈ গ'লোঁ, গৈ পেলাই আহিলোঁ। আহি পেলাই এতিয়া অকণমান আৰাম কৰি আছোঁ, আবেলি সময় যিহেতু। দিনটো সেয়া আৰু স্কুললৈ ব্যস্ত হৈ যাওঁ। স্কুল যিসকলে আছে, এতিয়াতো আমি ট্ৰেইনী টিচাৰ হয়, মানে DLED কৰি আছোঁ, তো ট্ৰেইনী টিচাৰ হয়। যিসকলে ৰিয়েল টিচাৰ হয়, তেওঁলোকেও বুজি পায়, তেনেকুৱা নিচিনাই লাইফটো হৈ গৈছে। দিনটো ক্লাছ কৰিব লাগে, তো ৰাতিপুৱা সময়তে খোৱা লোৱা যি চব মানে ঘৰত নিপটাই থৈ যাব লাগিব। আৰু বিয়া হোৱা যিগৰাকী মানে মেৰিড হয়, তেওঁলোকে বুজি পাবই আৰু তেওঁলোকৰ কিমান কাম থাকে।
তো ৰাতিপুৱা সকলোখিনি কাম কৰি আকৌ স্কুলত আপুনি সেই প্ৰেয়াৰৰ আগত গৈ পাই আকৌ দিনটো 3টা বজালৈ ক্লাছ কৰি আহি পেলাই মানে যিটো টায়াৰ্ড লাগে ন তাৰপিছত আৰু যে মই ভিডিঅ' এটা বনাম ভিডিঅ'টো এডিট কৰি থাকিম কিবা কৰি থাকিম সেইবিলাকৰ মানে ধৈৰ্য নোহোৱা হৈ গৈছেগৈ আৰু আজি 15 দিনমান হ'ল ইণ্টাৰ্ণশ্বিপ কৰি থকা আমি তো এই 15 দিনত মই একে ইৰেগুলাৰ হৈ গৈছোঁ ভিডিঅ' দিয়াত নোৱাৰিছোঁ ইণ্টাৰ্ণশ্বিপ আহি খোৱা লোৱাখিনি যিখিনি পাৰোঁ আৰু একদম খুব কম টাইমত হয় সেইখিনি দিওঁ কিন্তু তাৰ বাহিৰে আৰু এক্সট্ৰা কোনো এফৰ্ট দিবই পৰা নাই ভিডিঅ' বুলি পেলাই ক'তো দিব পৰা নাই তো ভাবিলোঁ আজি অকণমান ভিডিঅ' এটা বনাওঁ যিহেতু শিৱৰাত্ৰি বুলি ভিডিঅ' বনোৱা নগ'ল কৰা নগ'ল তো এনেই ভাবিছোঁ ঘৰতে এতিয়া অলপ আৰাম কৰি থাকোঁতে ভিডিঅ' এটা বনাই পেলাই আপোনালোকৰ খবৰ লওঁ কেনে আছে কি কৰিছে কাৰো খবৰ ল'ব হোৱা নাই আপোনালোকৰ শিৱৰাত্ৰি কেনেকুৱা গ'ল জনাব মোক কমেণ্ট কৰি পেলাই আৰু ভিডিঅ'টো ইমানেই আৰু সেইখিনিকে ক'বলৈ মই বিচাৰিছিলোঁ বাকী মই ভালে আছোঁ আপোনালোক সকলোৱে ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু এটা কথা এইখিনিতে ক'বলৈ বিচাৰিছোঁ কালি ৰাতিৰ ভূমিকম্পৰ ঝটকাটো কেনেকুৱা আছিলে মোক জনাব দেই ভূমিকম্প মানে ৰাতি ইমান 2:25 দিছে মই তেতিয়া 2:26 মানে চাইছোঁ মোবাইলটো তো 2:25 দিছে মানে গোটেই ভয় লাগি গৈছিলে মানে আমি য'ত থাকোঁ মই কৈছিলোঁ আগতো এবাৰ কৈছিলোঁ চাগে যে আমি 2nd ফ্ল'ৰত থাকোঁ মানে 2nd ফ্ল'ৰত বিল্ডিঙততো জানেই মানে বেছি ভূমিকম্প হ'লে বেছি আৱাজটো হয় লৰচৰ হোৱাৰ নৰ্মেল ধৰি লওক আছাম টাইপ ঘৰ বা এনেকুৱা ঘৰৰ নৰ্মেল ফ্ল'ৰত নহয় ইমান বেছি শব্দ পোৱা নাযায় বিল্ডিঙত মানে পূৰা একদম যেন ভাঙি যাব এনেকুৱা নিচিনা লাগি যায় কালি ৰাতি যেতিয়া ভূমিকম্পটো আহিছে মানে প্ৰথমতে আগতে মানে ভূমিকম্প মোৰ ইমান এটা ভয় নালাগে দেই আগতে যিমানবাৰ আজিলৈ ভূমিকম্প আহিছে মই কেতিয়াও বিচনাত শুই থাকিলে বিচনাৰ পৰা ভৰিখনো ননমাওঁ মানে আহিছে এনেকুৱা টাইপ কিন্তু কালিৰ ঝটকাটো বেলেগ ধৰণকৈ লাগিছে মানে কালি ভয় লাগি গৈছে আধা ৰাতি সাৰ পাই গৈছোঁ পলামেই নে ইয়াৰ পৰা কি কৰিম দৰ্জা খুলি বাহিৰলৈ যাওঁ বুলি ভবা লাগে ভূমিকম্পই শেষ হৈ থাকিলে মানে তেনেকুৱা হৈছে কালি এটা ভাল ঝটকা দিছে শিৱৰাত্ৰি মানে লগাই দিছে আৰু ভালকৈ কালি কাৰোবাৰ যদি মানে ঘোটা খাই পেলাই যদি নিচা লাগি আছে চাগে নিচা ফাটি গৈছে ঝটকা পাই পেলাই তো ইমানেই আপোনালোকৰ শিৱৰাত্ৰি কেনে গ'ল কেনে আছে কি খবৰ আপোনালোকে জনাবলৈ নাপাহৰিব দেই কমেণ্টত জনাই দিব আজিলৈ ইমানেই বাই